মালিক মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ ৱাৰ্ড মেম্বাৰ সদস্য হৈছিলোঁ আৰু দলৰ কাৰো লগত মোৰ একো ক্ষোভ নাই, কাৰো লগত মোৰ একো বেয়া ভাবো নাই। দলৰ নীতি আদৰ্শ মই ভালে পাইছিলোঁ, কিন্তু চবকে চব বস্তু শ্বুট নকৰে, তেনেকুৱা মোকো শ্বুট নকৰিলে। আজি মই আম আদমি পাৰ্টিৰ কাম কাজ দেখি মানে ভাল লাগিছে আৰু ভালেই পাইছোঁ। সেইকাৰণে মই আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই আহি মই আজি আম আদমি পাৰ্টি জইন কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে মই ঘোষণাও কৰিছোঁ যে দলৰ যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ দলৰ যিখিনি মোৰ পদ আছিলে সেইখিনি মই সকলো পদৰ পৰা মই পদত্যাগ কৰি আৰু আজি আম আদমি পাৰ্টিত মই যোগদান কৰিছোঁ আৰু দৃঢ় বিশ্বাস মনোদাৰ লগত মোৰ মানে এটা ঘনিষ্ঠ সম্পৰ্কও আছে আৰু মনোদাৰ কথা আমি বহুতখিনি জানো আৰু ধৰি লওক দেখিয়ে আহিছোঁ। মনোদাই যিখিনি ধৰণে শিক্ষা দিশতে হওক বা আমাৰ জনগোষ্ঠীটোৰ বহুতখিনি কাম কাজ কৰিছে আমি নিজ চকুৰে দেখিছোঁ আৰু আমাৰ লোকসভা সমষ্টিত মানে মনোদাক আমি বিপুল ভোটেৰে জয়যুক্ত কৰাম বুলি মানে দৃঢ় সংকল্প লৈ ওলাই আহিছোঁ। কোন পঞ্চায়ত কোন কেন্দুগুৰি 6 নং কেন্দুগুৰি গাঁও পঞ্চায়তৰ আলিচিঙা 5 নম্বৰ ৱাৰ্ড। আলিচিঙা 5 নম্বৰ ৱাৰ্ড। 5 নম্বৰ ৱাৰ্ড। এতিয়া আমাৰ লগত উপস্থিত আছে জগদীশ মাহালী। তেখেত বিজেপিৰ এজন ৱাৰ্ড মেম্বাৰ আছিল, নিৰ্বাচিত ৱাৰ্ড মেম্বাৰ। এই কাৰ্যকাল অলপ কিছুদিন পূৰ্বে শেষ হৈছে আৰু আজি তেখেতে আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টিত যোগদান কৰিছে। নাহৰকটীয়া সমষ্টিত আমি উপস্থিত আছোঁ, নাহৰকটীয়া চহৰত উপস্থিত আছোঁ। মই ভাবোঁ যে আমাৰ লগত যিসকল জড়িত আছে চবৰ কাৰণে খুব উৎসাহৰ বিষয় হয় যে আজি এজন বিজেপি ৱাৰ্ড মেম্বাৰ, পঞ্চায়তৰ এজন নাহৰকটীয়া সমষ্টিৰ বিজেপি ৱাৰ্ড মেম্বাৰ আজি যোগদান কৰিছে। এইটো এটা ভাল এটা বাৰ্তা চবপিনে যাব আৰু দলীয় কৰ্মকৰ্তাসকল দলে বলে ওলাই আহিব আৰু আম আদমি পাৰ্টিটোক মজবুত কৰিব।